নমস্কাৰ মোৰ ইউটিউব চেনেল বনানীজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। আজি মাৰ ঘৰলৈ আহিছোঁ আৰু চাওকচোন আমাৰ মাৰ ঘৰত এটা মানে কেঁচা পাকঘৰো আছে। সেই পাকঘৰটো ইমানেই ভাল পাওঁ আমি সৰুৰ পৰা সেই পাকঘৰটো পোৱা, আৰু আজি মই আহি একদম পাকঘৰত ক'ত কি আছে সকলোবিলাক মানে এনেকৈ তুলি থৈছোঁ, আৰু সেইটো যাতে সদায় থাকে মানে সেইটো সদায় কওঁ আৰু ৰাখিছেও তেনেকৈ, আৰু যি আছে আৰু চব ভাল লাগে। আৰু মোৰ ইয়ালৈ আহিহে আচলতে মোৰ ভাৱ হৈছে যে মানে বিহু পালেহি, আৰু দেখিছোঁ ইয়াত মানে আমাৰ গাঁৱৰে দুই এগৰাকী বৌ এনেকৈ আহিছে আৰু আহি সকলোৱে পিঠা পনা বনোৱাত ব্যস্ত, আৰু কিবা এটা দেখিয়ে ভাল লাগিছে। আপোনালোকক দেখুৱাম দেই, চাওকচোন কোনে কোনে কেনেকৈ পিঠা বনাই আছে। আৰু এই যে ইয়াত চাওকচোন এইটোহে আমাৰ আগৰ দিনৰ এইটো এটা জুইশাল, আৰু এই কাষত দেখিলেই নহয় সকলোবিলাক বস্তু কেনেকৈ আছে থৈ দিয়া আছে বেৰে বেৰে। আৰু এয়া চাওক আমাৰ বৌহঁতে কি কৰিছে, আৰু মায়ে এইটোক কয় কটাৰী ডবোৱা মাহ। কটাৰী ডবোৱা মাহটোক আৰু কয় ভূত মাহ। সেই ভূত মাহ, এইটো ভূত মাহ গুচাইছে, আৰু এইটো খুব লতা জাতীয় গছ আৰু বহুত হ'লে ভালো লাগে খাই। দুই এটা কেঁচাইও খাব পাৰি। তাৰপিছত এইটো গুচাই আছিলে, আৰু এয়া কিবা কিবি বনাইছে, আৰু সকলোৱে পিঠা পনা কেনেকৈ বনাইছে এইটোতে গম পাই যাব। এয়া যে বিহু আহিছে আচলতে। আৰু মই ঢেঁকীত পিঠাগুড়ি খুন্দিছে, আৰু মই এনেকৈ ইফালৰ পৰা সিফাললৈ আহিয়ে দেখি মনটো ভাল লাগি গৈছে যে মোৰো দেখোন বিহুৰ পিঠা হৈয়ে গ'ল বুলি। বিহুৰ বতৰত এনেকৈ লগে সংগে কৰা কামবোৰ সঁচাকৈ বৰ ভাল লাগে, নহয়নে? আপোনালোকৰ ফালেও নিশ্চয় এনেকৈ কৰে। আৰু আমাৰ কিন্তু মাৰ ঘৰত এনেকৈ এই কামবোৰ এনেকেই কৰা হয়, মিলিজুলি কৰে, বৰ ভাল লাগে সেইকাৰণে। আৰু এয়া চাওকচোন কেনেকৈ বৌহঁতে কেইবা কেজিও চাউল খুন্দিছে। তাৰপিছত এনেকৈ খোলা দুখন পাতি লৈছে, তিনিখনেই পাতি লৈছিলে, আৰু এনেকৈ চাওক জুই নাহিবৰ কাৰণে এনেকৈ চব গোটাই লৈছে। আৰু এটা কথা, আমাৰ এই পাকঘৰটো মানে মাজে মাজে বেৰবোৰ অলপ ভাগিছে, মানে অলপ পুৰণা হৈছে যে, গতিকে মই আৰু এইখিনি লাজ কৰা নাই আৰু দেখুৱাবলৈ, কাৰণ এনেও এইখিনি ভাল কৰিবই। আৰু কেঁচা পাকঘৰ বুলি আমাৰ ঘৰখনত খুব ভাল লাগি থাকে, ভগা হওক চিগা হওক ভাল লগা, খালি সেই বেৰকেইখন অলপ মেৰামতি কৰি দিলে আৰু বেছি ভাল হৈ পৰিব। আৰু এনেকৈ বৌহঁতে সকলো মিলিজুলি কথা পাতি আৰু খোৱা বোৱা ধুনীয়াকৈ খাই বৈ সকলোৱে এনেকৈ পিঠা পুৰিছে, আৰু ময়ো অলপ পুৰিলোঁ, আৰু ময়ো অলপ মোৰ কাৰণে বহাগৰ পিঠা লৈ ঘৰলৈ ঘূৰি আহিলোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাব। নমস্কাৰ।